এখনত গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত গণতান্ত্ৰিকভাৱে ৰাইজে নিৰ্বাচিত কৰা জনপ্ৰতিনিধি এজনক বৰ্বৰভাৱে দিনৰ পোহৰত এনেকৈ বৰ্বৰভাৱে তেখেতৰ ওপৰত যে আক্ৰমণ কৰিছে সেই আক্ৰমণক আমি তীব্ৰ নিন্দা কৰিছোঁ। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে আমি বৰ দুখেৰে ক'বলৈ বাধ্য হৈছোঁ যে আজি অসম চৰকাৰৰ গৃহ বিভাগৰ কি কাম। আজি অসম চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ। অসম চৰকাৰৰ গৃহমন্ত্ৰীয়ে আজি যিমানেই দম্ভালি মাৰি কথা নকওক কিয় যে এজন জনপ্ৰতিনিধিক দিনৰ পোহৰত একেবাৰে দিন দুপৰত তেখেতৰ ওপৰত কৰা এই বৰ্বৰ অত্যাচাৰে সমগ্ৰ ভাৰতৰ মানুহক জোকাৰি গৈছে, অসমৰ মানুহক জোকাৰি গৈছে। আজি আমি ভয়ত কম্পমান এজন নিৰ্বাচিত জনপ্ৰতিনিধিক যদি দিনৰ পোহৰত এনেকা বৰ্বৰভাৱে তেখেতৰ ওপৰত আক্ৰমণ কৰিব পাৰে তেতিয়াহ'লে সাধাৰণ জনগণৰ কি অৱস্থা হ'ব। আমি কোন দেশৰ বাসিন্দা হ'লো যি দেশৰ প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ ক'ব বিচাৰে যে সম বিকাশ সম অধিকাৰ। আজি ক'ত সম অধিকাৰ? আজি সম অধিকাৰ বোলা কোনো একো নাই। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমৰ মাটিত আজি ৰকিবুল হুছেইনক এনেকৈ আঘাত কৰাৰ লগে লগে যে ৰকিবুল হুছেইন আজি অসমৰ কণ্ঠ, ৰকিবুল হুছেইন ধুবুৰীৰ সাংসদ, তেখেতৰ ওপৰত কৰা এই বৰ্বৰ অত্যাচাৰৰ জৰিয়তে তেখেতসকলে হয়তো বুজাব বিচাৰিছে ৰকিবুলৰ ওপৰত আক্ৰমণ কৰিলে অসমৰ সংখ্যালঘু সম্প্ৰদায় কি জানিবা ভয়ত পেপোৱা লাগি ৰাজপথত ওলাই নাহিব। ৰকিবুল হুছেইনক আক্ৰমণ কৰা সেই আততায়ীসকলক, সেই দুষ্কৃতিকাৰীক যেতিয়ালৈকে আইনৰ আওতাত, তদন্তৰ আওতাত তেখেতসকলক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰৰ আলহী নবনায় তেতিয়ালৈকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈনিকসকল আমি কেতিয়াও হাত সাৱটি বহি নাথাকোঁ। আমি ৰাজপথত ওলাইছোঁ। আমি আন্দোলন ইয়াতকৈ আৰু আগুৱাই লৈ যাম। আমি বিচাৰোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নিৰাপত্তা কটকটীয়া কৰক। অসমৰ সমূহ সম্প্ৰদায়, সমূহ শ্ৰেণীৰ মানুহৰ নিৰাপত্তা কটকটীয়া কৰক আৰু ৰকিবুল হুছেইনৰ ওপৰত অমানৱীয়ভাৱে আক্ৰমণকাৰীসকলক যেতিয়ালৈকে জেল হাজতলৈ প্ৰেৰণ নকৰিব আমি ভাবিম তেওঁলোকৰ এই যি সম বিকাশ সম অধিকাৰ এইটো এনেই মাত্ৰ শ্লোগানহে। গতিকে আমি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ ৰকিবুল হুছেইনৰ ওপৰত কৰা এই বৰ্বৰ অত্যাচাৰকাৰীসকলক অতি শীঘ্ৰেই তেওঁলোকক ৰঙাঘৰৰ আলহী বনাব লাগে, তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু অনাগত দিনত অসমত বসবাস কৰা সমূহ জাতি ধৰ্ম বৰ্ণৰ মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। অসমৰ গৃহ বিভাগে ৰকিবুল হুছেইনক এই জঘন্য কাণ্ড কৰা অসমৰ গৃহ বিভাগে এইটো মূৰ পাতি দায়িত্ব গ্ৰহণ কৰিব লাগিব। ইয়াত যেন গৃহ বিভাগৰ যথেষ্ট হেমাহি আছে, গৃহ বিভাগ যেন ইয়াত জানি বুজি কৰিছে। গতিকে অসমৰ গৃহ বিভাগে সমূহ সম্প্ৰদায়ৰ মানুহক নিৰাপত্তাৰ ক্ষেত্ৰত এক নীতি অৱলম্বন কৰিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।